আপোনালোকে ঠিকেই দেখিছে, এয়া হ'ল গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰী আৰু গুৱাহাটী মহানগৰী হৈ থকা নাই, কাৰণ গুৱাহাটী মহানগৰীত উন্নয়ন ইমানেই বেছি হৈ গ'ল এই বিজেপি চৰকাৰৰ জামানাত যে এটা অভিনন্দন নিদিয়াকৈ থাকিব নোৱাৰিলোঁ। আপোনালোকে চাইছেনে গুৱাহাটীৰ অৱস্থা আজি কি হৈ আছে? আজি 2014 পৰা চৰকাৰ কাৰ আছিলে? আজি 2014 পৰা চৰকাৰ আছিলে ভাজপা চৰকাৰ, ইয়ানি বিজেপি চৰকাৰ। তো বিজেপি চৰকাৰৰ ৰাজত্বকাল কাৰ আছিলে? আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ। তো ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বেংগলত যাই বেলেগ বেলেগ জাগাত যাই আমাৰ অসমৰ যে ইমান গুণগান গায়, তো আমাৰ অসমখন যে ইমান পিছ পৰি আছে আপুনি নাচাই কিয়? আপুনি নাচাই কিয়? এইটো হ'ল আমাৰ প্ৰশ্ন, আমাৰ অসমবাসী ৰাইজৰ প্ৰশ্ন। আজি যে গুৱাহাটীত ৰিক্সা নচলে, গাড়ী নচলে, এই জাহাজ লৈ যাব লগা হৈছে। তো ছাৰ, আপুনি একবাৰো কি গুৱাহাটীৰ কথা চিন্তা কৰা নাই? গুৱাহাটী মহানগৰীৰ এই ৰাইজৰ কথা চিন্তা কৰা নাই? আপোনাক কি খালি ভোটেই লাগে আৰু নিজৰ থলাখিনি ভৰ্তি কৰিব লাগে? এইখিনিয়ে মই কৈছোঁ। বন্ধুসকল, ভিডিঅ'টো পালে শ্বেয়াৰ কৰি দিব। ধন্যবাদ সকলোকে।